মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বহুতেই মোক সুধি আছিলা যে এছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে। ইয়াৰ ওপৰত মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ আৰু কৈছিলোঁ যে এছামিজত কোনো গ্ৰেছ মাৰ্কছ নিদিয়ে, কিয়নো এছামিজখন আমাৰ মাতৃভাষা হয়। মোৰ আগৰ ভিডিঅ'টো ভুল আছিল, কিন্তু তেনেকুৱা নহয়। অসমীয়া বুলি কোনো কথা নাই, মুঠতে 3টা বিষয়ত গ্ৰেছ মাৰ্কছ দিয়ে। কি 3টা বিষয়ত গ্ৰেছ মাৰ্কছ দিয়ে তোমালোকক জনাই দিম, আৰু অসমীয়াতো তোমালোকে কিন্তু গ্ৰেছ মাৰ্কছ পাবা। সকলো তথ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল, বহুতৰে মনত এটাই প্ৰশ্ন যে এছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে, কিয়নো এছামিজ এক্সামখন বহুতৰে বেয়া হৈছে আৰু বহুতেই ফেইল কৰিব বুলি মোক কমেণ্টছত জনাইছে। ইতিমধ্যে জেনেৰেল মেথমেটিক্সৰ প্ৰশ্ন কাকতক লৈ ছাত্ৰ-ছাত্ৰী আৰু আনকি অভিভাৱকসকলো বহুতো প্ৰতিবাদ কৰিছে, কিয়নো অনুশীলনীৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছে। মেথছততো কোনেও ফেইল নকৰে খাটাং, বাট এইফালে এছামিজত বহুতেই ফেইল কৰিব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানিব বিচাৰিছিলা যে এছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে, বা দিলেও কিমান নম্বৰ দিব। এছামিজত মুঠতে গ্ৰেছ মাৰ্কছ দিয়ে। যিকোনো 3টা বিষয়ত তোমালোকে গ্ৰেছ মাৰ্কছ পাবা। যদি 5 মাৰ্কছৰ পৰা 2 বা 3 নম্বৰ কম পাইছা, তেন্তে গ্ৰেছ মাৰ্কছ পাই পাছ কৰিব পাৰিবা। কিন্তু যদি 4টা বিষয়ত 30তকৈ কম নম্বৰ পোৱা, তেন্তে ফেইল কৰাই দিব, কোনো গ্ৰেছ মাৰ্কছ নিদিয়ে।